দিল্লীত পুলিচে কেনেদৰে ষ্টুডেণ্টক পিটন দিছে জানে? এই যে লাঠি আছে নহয়, এই লাঠিৰ ওপৰত এনেদৰে এইটো ফালৰ পৰা এইটো ফালে ওলাই দিছে মূৰটো, আৰু ঠিক তেনেদৰে লাঠিটোৰ মূৰত এনেদৰে গজাল গাড়ি দিছে। গজাল পুতি তাৰপিছত মানুহক ষ্টুডেণ্টৰ ওপৰত এনেদৰে অত্যাচাৰ কৰিছে, লাঠি চাৰ্জ কৰিছে। এতিয়া চাওক, এই লাঠিটো এনেদৰে গজাল লগোৱা মূৰত পুতি থোৱা গজালটো মানুহৰ গাতে নালাগিব? এনেতে খালী লাঠিটো পিটিলে সমস্যা নাই, ইমান শৰীৰতো কম পাব, যিমান দুখ পাব এই গজাল লগাই পেলাই। দেশত গুণ্ডাৰাজ চলি আছে নেকি? পুলিচ গুণ্ডাৰাজ? এইবোৰ ষ্টুডেণ্ট আছিলে, ইহঁতো কোনো পাৰ্টিৰ মানুহ নাছিলে নহয়, যে কংগ্ৰেছ পাৰ্টিৰ কোনো বিৰোধী পাৰ্টিৰ মানুহ আছিলে। সিহঁতে CJP পাৰ্টি বনাই ষ্টুডেণ্টে প্ৰটেষ্ট কৰিছিলে। ষ্টুডেণ্টৰ হাকটো দিব লাগিছিলে, ষ্টুডেণ্টৰ যি মাং আছিলে, যি সিহঁতৰ পোৱা বস্তুৰ অধিকাৰ আছিলে, এইটো দিব লাগিছিলে চৰকাৰে। তেনে চৰকাৰে যদি দিব নোৱাৰে, কিহৰ বাবে চৰকাৰ ভাৰতবৰ্ষত? আজি 10-11টা বছৰ ধৰি চুপচাপ প্ৰধানমন্ত্ৰী, কিয় একো মাত নামাতে? আজি ষ্টুডেণ্টৰ 20টা ষ্টুডেণ্ট মৰি গৈছে, 20টা ষ্টুডেণ্ট মৰি গৈছে নিট পেপাৰ যেতিয়া লিক হৈছে শুনি পেলাই। সিহঁতৰ জীৱনৰ খেলি মেলি কৰি আছে চৰকাৰে। এই প্ৰতিবাদ পিছুৱাই যাব নালাগে, আগুৱাই যাব লাগে। মই ছাপোৰ্ট কৰোঁ CJP পাৰ্টিক, ৰাহুল গান্ধীক।